নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে ভিডিঅ'টো কৰিছোঁ মই এইকাৰণে যে নিৰ্দিষ্ট এটা বিষয় বুলি নকওঁ, দুটা তিনিটা বিষয়ে মোৰ আচলতে মনত খুব অশান্তি দি আছে। মোৰ ছোৱালীজনীও খুব দুখ কৈ আছে। কালি মানে তাই কালি নে পৰহি তাই এটা ভিডিঅ' দেখি মোক কৈ আছে, মা তই কচোন এই কথাখিনি, এইবোৰ যাতে নহয়। মই বোলো মই নিজেও ভাবি আছোঁ, মোৰ নিজৰো খুব বেয়া লাগিছে, কিন্তু মোক আচলতে কেতিয়াবা কিছুমান নিজৰ ব্যস্ততাৰ কাৰণে কিছুমান কথা মানে ভিডিঅ' কৰিবলৈ অকণ সময় নাপাওঁ। কিন্তু মই দেখিছোঁ যে নক'লে মই শান্তি নাপাইছোঁ, মানে খুবেই বেয়া লাগি আছে কেইটামান কথাৰ কাৰণে, যিটো আমি অসমীয়া ৰূপে আমাৰ অসমত অন্তত এইটো হওক বুলি বা অসমীয়া মহিলাই এইটো কৰক বুলি আমি কেতিয়াও কামনা নকৰোঁ। কথাটো হৈছে কি, অলপ দিনৰ পৰা আমি দেখিছোঁ অসমত, মই বাহিৰলৈ নাযাওঁৱেই, অসমৰ কথাই কৈছোঁ, যে অবৈধ প্ৰেমৰ কাৰণে পত্নীয়ে প্ৰেমিকৰ লগ লাগি স্বামীক হত্যা কৰিছে, স্বামীয়েও তেনেকে পত্নীক খুব নৃশংসভাৱে হত্যা কৰিছে। আমাৰ কথা হৈছে কি, হয় কাৰোবাৰ তেনেকুৱা হ'ব পাৰে, কোনোবা হয়তো নিজৰ পত্নীৰ লগত নিজৰ স্বামীৰ লগত সংসাৰখন কৰি সুখী হোৱা নাই, তেওঁ সদায় তেওঁলোক কাজিয়াত লিপ্ত হৈ থাকে, অশান্তি হৈ থাকে, ঘৰখনত মাৰপিট হৈ থাকে। ঠিক আছে, তেনেকুৱাত তেওঁলোকেতো আইনী ব্যৱস্থাৰে বেলেগ হৈ যাব পাৰে ন, ঘৰুৱা পৰামৰ্শে তেওঁলোকে বুজাবুজিৰে মিউচুৱেল ডাইভোৰ্চ ল'ব পাৰে। কিন্তু ইমান নৃশংসভাৱে হত্যা কিয় কৰিব লাগে? কিছুদিন নহয়, কিছু মাহ হ'ল, আপোনালোকে নিশ্চয় দেখিছে যে এগৰাকী মহিলাই কৈছিল যে তেওঁ স্বামীক মানে ৰাতি 3জন নে 4জন মুখত কাপোৰ বান্ধি অহা মানে নৃশংসভাৱে হত্যা কৰিলে, মই বহুত বাধা দিও নোৱাৰিলোঁ, এনেকুৱা মানে দুখত ভাগি পৰি কানি কথাখিনি কৈছিল। আমাক খুবেই বেয়া লাগিছিল। পিছত গম পালোঁ যে গোটেইখিনি দেখোন ফাঁকি, তেওঁৱেই সেই স্বামীক তেনেকৈ প্ৰেমিকক হতুৱাই হত্যা কৰিছিল। কিমান নৃশংস হ'ব পাৰে ভাবকচোন। আমি আজি অলপ দিনৰ আগতে আপোনালোকে নিশ্চয় মনত আছে, যিসকলে টিভিত নিয়মীয়াকৈ চায়, যিসকলে নিয়মীয়াকৈ টিভি চাই থাকে, নিউজবোৰ চাই থাকে, দেখিছে যে মানে এগৰাকী মহিলাৰ এজন ল'ৰাৰ লগত প্ৰেম হ'ল, তেওঁ স্বামীৰ লগত নাথাকে, প্ৰায় বেলেগে থাকে, তেওঁৰ লগত থাকে এটা 8-9 বছৰীয়া সন্তান। তেওঁ ৰাতি মাতৃগৰাকীয়ে মানে মহিলাগৰাকীয়ে তেওঁ প্ৰেমিকৰ লগত অলপ অশ্লীল বাৰ্তালাপ কৰি থাকে, যিবোৰ কথা সেই ল'ৰাজনে শুনি পেলাই নিজৰ দেউতাকক লগাই দিয়ে। গতিকে মাকে দেখিলে যে ল'ৰাহে দেখোন মোৰ ক্ষেত্ৰত মানে মোৰ কাৰণে মানে অলপ বাধাৰ হেৰি হৈছে, গতিকে প্ৰেমিকৰ লগত কথা পাতি ল'ৰাকে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিলে। ল'ৰা বেচেৰা এদিন স্কুলৰ পৰা ঘূৰি আহিছে, আৰু প্ৰেমিকজনে কি কৰিছে, চিনাকি যিহেতু, ফুৰাবলৈ লৈ যাওঁ বুলি মটৰচাইকেলত উঠাই লৈ গ'ল, আৰু তাক যেতিয়া নৃশংসভাৱে ডিঙিত চেপি হত্যা কৰিছে, ল'ৰাজনে ফোন কৰি পেলাই মাকক শুনুৱাই দিছে। সেই মুহূৰ্তটো কিমান বেছি নৃশংস মাতৃ হ'ব লাগিব সেইগৰাকী, চাওকচোন, আমাৰ অসমৰে মহিলা। তেওঁ শুনি আছে মুহূৰ্তটো, তেওঁ বুকু কঁপি উঠা নাই, বুকুৱে হাহাকাৰ কৰি উঠা নাই, নিজৰ পুত্ৰ সন্তানটো একমাত্ৰ অবৈধ প্ৰেমৰ কাৰণে তেওঁ তেনেকৈ হত্যা কৰিবলৈ এৰি দিছে। কি হৈ আছে, কি হ'বলৈ গৈ আছে আমাৰ ৰাজ্যখনত, মই ক'ব নোৱাৰোঁ। আজি দুদিনমানৰ আগতে যিটো দেখিলে আপোনালোকে, বৰষুণ বতৰত পথাৰত সেই নৱজাতকটো পেলাই দিছে। আমাৰ ৰাজ্যখনত, আমাৰ দেশখনত কিমান পিতৃ মাতৃয়ে হাহাকাৰ কৰি ফুৰিছে এটা সন্তানৰ কাৰণে। আজিকালি অলপ বেছিয়ে হৈছে, আমি প্ৰায় IVF-ৰ কথাটো শুনোৱেই। বহুত কষ্ট কৰি, বহুত খৰচ কৰি, বহুত পূজা পাতল কৰি, মন্দিৰে মছজিদে দোৱা মাগি, আশীৰ্বাদ মাগি এটা সন্তান লাভ কৰে বা নাপায় বিচাৰি ফুৰে। তেনেস্থলত এটা নৱজাতক, এটা মানৱ শিশুক পেলাই দি হত্যা কৰে, বিভিন্ন ধৰণে মানে অকণো বুকু কঁপি নুঠে তেওঁলোকৰ। তেওঁলোকেতো ঠিক আছে, আমি ভাবি ললো যে অবৈধভাৱে হোৱাৰ কাৰণেই তেওঁলোকে তেনেকে সন্তানটো পেলাই দিছে, কিন্তু কি বিচাৰি ফুৰা মাতৃসকলক দিব পাৰে, কোনোবা অনাথ আশ্ৰমত দিব পাৰে, কিবা প্ৰকাৰেতো তেওঁলোকে দি দিব পাৰে ন। সেই হাবিৰ মাজত বা সেই পথাৰৰ বোকাত মৰি যোৱাকে যাতে সি বাচি থাকিব নোৱাৰে, তেনেকে কিয় পেলাই দিব লাগে? এই কথাবিলাকে সঁচাকৈ আমাৰ মানে সদায় ভাবোঁ যে কি হ'বলৈ গৈ আছে, কি হৈছে, যিখন অসম এসময়ত বহুত শান্তিৰ বুলি, বিশেষকৈ মানে ৰক্ষণশীল সমাজ এখনত আছে বুলি আমাৰ বিশ্বাস হৈছিল, আমি জানিছিলোঁ গোটেই ভাৰতবৰ্ষই। তাৰপিছত দেখিছে অলপ দিনৰ পৰা আমি প্ৰায় নিউজত চাবলৈ পাই আছোঁ কি দেহ ব্যৱসায়ৰ কথা। সৰু ছোৱালীবিলাকে তাত পঢ়িবলৈ গৈছে, ভাড়াঘৰ পাতি আছে, একেলগে 3জনী 4জনী ছোৱালী আছে। তাৰপিছত কি হৈছে, মানে টকাৰ কাৰণে নিজৰ দেহটো বিক্ৰী কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই।
এই ক্ষেত্ৰত কিন্তু মই পিতৃ মাতৃসকলক কওঁ যে তেওঁলোকে যদি পঢ়িবৰ কাৰণে বা চাকৰি কৰিবৰ কাৰণে ছোৱালীজনীক গুৱাহাটীত ৰাখিছে বা ৰাখিবলগীয়া হৈছে, তেনেহ'লে হয় তেওঁলোকে আত্মীয় ঘৰত ৰাখক, নহয় হোষ্টেলত ৰাখক। এই যে অকলশৰীয়া এটা ভাড়াঘৰত থাকে বা দুজনী তিনিজনী ছোৱালী লগ হৈ থাকে, গতিকে এইটো এটা আচলতে খুব মানে তেওঁলোকৰ কাৰণে, তেওঁলোকৰ বয়সটোৱে এনেকুৱা ন, সেই বয়সটোত যিকোনো সন্তান, যিকোনো ছোৱালী বা যিকোনো ল'ৰাই পিছল খোৱাৰ এটা মানে সম্ভাৱনা থাকে। বয়সটো হৈ যোৱাৰ লগে লগে তেওঁলোক যথেষ্ট মানে মেচিয়ৰ হৈ যোৱাৰ লগে লগে তেওঁ চিন্তা কৰিব পাৰে। কিন্তু এতিয়া আমি শ্বিলঙৰ ঘটনাটো, আমাৰ যেনেকৈ বোকাখাতৰ ছোৱালীজনী ঢুকালে ন, তাই অকলশৰীয়া ঘৰ এখনত থাকে। তাই যদি আত্মীয়ৰ লগত থাকিলেহেঁতেন, তাই যদি হোষ্টেলত থাকিলেহেঁতেন, তাই যদি মাক দেউতাকৰ লগত থাকিলেহেঁতেন, সেইদিনাখন তাইক 2টা বজাৰ ৰাতি কেতিয়াও ওলাই যাব নিদিলেহেঁতেন, বা গ'লেও কাৰ লগত গৈছে, কি কৰিছে, সেইবিলাক চব খবৰ ৰাখিলেহেঁতেন। এটা উঠি অহা সম্ভাৱনা, এগৰাকী উকিল অধিবক্তা এগৰাকী নোহোৱা হৈ গ'ল। কি হ'বলৈ গৈ আছে আচলতে, মানে ইমান দুখ লাগে ঘটনাবোৰ দেখিলে। সেই পিতৃ মাতৃৰ বুকু কেনেকুৱা হাহাকাৰ কৰি থাকে চাগে ভাবিয়ে আমি মানে কিবা লাগি যায়গে। ধন ঘটাটো বহুত উপায় আছে, সৎ উপায় আছে ন, সেইবিলাক কৰিনো কিয় কৰিব ধন ঘটিবলৈ যাব লাগে। আৰু আটাইতকৈ দুখ লগা আৰু এটা কথা হৈছে, আজিকালি আমি বহুত ঠাইত দেখিছোঁ মানে ল'ৰা ছোৱালীয়ে, আজিকালি ছোৱালীও 2-1 ঘটনা তেনেকৈ শুনিছোঁ। আগতে ছোৱালীয়ে এইবোৰ নকৰিছিল, পুত্ৰ সন্তানে কৰা শুনিছিলোঁ। বিয়া পাতি আনে যিহেতু এগৰাকী, সেইগৰাকীয়ে নিজৰ শাহুৱেকক মাতৃ বুলি আঁকোৱালি ল'ব নোৱাৰে, গতিকে হাৰ মাল যেন দেখে। তেওঁলোকে পাহৰি যায় তেওঁলোকৰ মানে যে কিমান কষ্ট কৰি মাক দেউতাকে তেওঁলোকক ডাঙৰ দীঘল কৰিছিল, কিমান টোপনি ক্ষতি কৰি, কিমান ছেক্ৰিফাইচ কৰিছে। কিন্তু সেই সন্তানে কিন্তু মাক দেউতাকক অকণমান চোৱা চিতা কৰিবলগীয়া হ'লে হাৰ মাল যেন দেখে। কেতিয়াবা দেখিছোঁ ক'ৰবাত ৰাস্তাত এৰি থৈ যায়, কেতিয়াবা দেখিছোঁ ঠিক আছে বৃদ্ধাশ্ৰমতে থওক, কিন্তু বৃদ্ধাশ্ৰমত থোৱাৰ পিছত কিবা এটা কেতিয়াবা তেওঁলোকে খবৰ এটা কৰেনে? কিমান দুখ লাগে ভাবচোন, মাক দেউতাকে বুঢ়া বয়সত ল'ৰা ছোৱালীৰ ওচৰত থাকি, ল'ৰা ছোৱালীৰ সান্নিধ্যত থাকি সুখত শান্তিত থাকিম বুলি। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে পিতৃ মাতৃক শুশ্ৰূষা কৰিবলৈ, সেৱা কৰিবলৈ, তেওঁলোকৰ সান্নিধ্যত থাকিবলৈ অলপ ষ্ট্ৰিক্টলি যে কিছুমান নিৰ্দেশনা দিছে, সঁচাকৈ তেওঁ এইটো অতি ভাল, বহুত ভাল কাম কৰিছে। এইটোত তাক বহুত বেছি ভাল কাম কৰিছে। তেওঁ নিশ্চয় যথেষ্ট আশীৰ্বাদ পাইছে, পাব। আৰু ময়ো বিনম্ৰভাৱে অনুৰোধ কৰোঁ, এই যে অবৈধ প্ৰেমৰ কাৰণে স্বামী হত্যা, পত্নী হত্যা, সন্তান হত্যা, এই কামবিলাক যাতে অন্ততঃ আমাৰ অসমৰ দৰে ভূমিত যাতে নহওক, য'ত কামাখ্যা মা আছে, যিখন ৰাজ্য শংকৰ মাধৱৰ, কামাখ্যা মা ৰাজ্য, সেইখনত এনেকুৱা ঘটনাবোৰ হৈ থাকিলে, যি নাৰীক আমি মমতাৰ প্ৰতীক বুলি কওঁ, প্ৰেমৰ প্ৰতীক বুলি কওঁ, সেই নাৰীয়ে যেতিয়া এনেকুৱা হত্যাকাণ্ডবোৰ কৰিব যায়, নিজৰ গৰ্ভজাত সন্তানটোক মাৰি পেলাবলৈ যায়, সেইখন ৰাজ্যত আমি কেনেকৈ গৌৰৱে জীয়াই থাকিম, কেনেকৈ শান্তিত জীয়াই থাকিম? সেইকাৰণে কৈছোঁ, মোৰ কথাখিনিয়ে মোক খুব অশান্তি দি আছিল। সেইকাৰণে কৈছোঁ, পিতৃ মাতৃক সেৱা কৰিবলৈ, শ্ৰদ্ধা কৰিবলৈ শিকক। যেতিয়া ভগৱান শিৱই গণেশ আৰু কাৰ্তিকৰ পৰীক্ষা লৈছিল তীৰ্থ ভ্ৰমণ কৰি আহা বুলি, কাৰ্তিক গুচি গৈছিল তীৰ্থ ভ্ৰমণ কৰিবলৈ, গণেশে কিন্তু মাক দেউতাকৰ চাৰিপিনে ঘূৰোতেই সেইটোৱে তেওঁ তীৰ্থ ভ্ৰমণ হৈছিল। আৰু তেওঁ পিতৃ শিৱ আৰু মাতৃ পাৰ্বতী বহুত সন্তুষ্ট হৈছিল তেওঁৰ ওপৰত। পিতৃ মাতৃক শুশ্ৰূষা নকৰি হাজাৰ তীৰ্থ ভ্ৰমণ কৰিলেও একো লাভ নাই। পিতৃ মাতৃক যদি আপুনি সেৱা কৰে, তীৰ্থ ভ্ৰমণ নকৰিলেও আপোনাৰ সহস্ৰ পুণ্য হ'ব। ইমানখিনিকে ক'লেও কাৰোবাৰ যদি অন্তৰ দুখ দিছোঁ, ক্ষমা কৰিছোঁ। কিন্তু মই ভাবোঁ এইখিনি কথা আপোনালোকেও মানে হয় বুলি ক'ব, সমৰ্থন কৰিব। আজিলৈ ইমানকে ক'লোঁ। নমস্কাৰ, শুভৰাত্ৰি।